Every expert was once a beginner. কেলে ক'লো কথাষাৰ জানে মোৰ লগত হৈছে এইটো মই এতিয়া ভিডিঅ' বনোৱাত মানে বিগিনাৰ হৈ আছোঁ এক্সপাৰ্ট হৈ থকা নাই এক্সপাৰ্ট হ'ম লাহে লাহে চাগে আপোনালোকে লগ দিলে আৰু আপোনালোকে লগ দিয়াৰ কাৰণে এই ভিডিঅ'টো বনাবলৈ সক্ষম হৈছোঁ আৰু বনাই যাম আগলৈ আৰু দ্বিতীয় কথা হ'ল মানে মাৰ্কেটা অসমক কেলিফৰ্ণিয়া আমেৰিকাৰ লগত কম্পেয়াৰ কৰিছোঁ টাইটেলটো চাগে ষ্ট্ৰাইক কৰিছে smartazar.com টো সৃষ্টি কৰা আৰত এটা মানে শক্তি কি আছিলে মোৰ সৰুৰ পৰাই এটা সপোন আছিলে যে মই smartazar.com টো সৃষ্টি কৰিম আৰু facebook.com টো যেহেতু কেলিফৰ্ণিয়া ইউএছত সৃষ্টি হৈছিলে তাত সৃষ্টি হোৱাৰ কাৰণে এতিয়া চাওক আপোনালোকে কিমান কি ৰেভিনিউ জেনাৰেট হৈছে ইউজাৰ্ছ কিমান আছে এক্টিভ ইউজাৰ্ছ কিমান আছে আপোনালোকে সেইটো গম পাব চালে গুগল কৰিলে ইণ্ডিয়াৰ পৰা ৰেভিনিউ কিমান পায় অসমৰ পৰা কিমান পায় নৰ্থ ইষ্টৰ পৰা কিমান পায় সেইখিনি মই ডিটেইলছ পিছত দিম লাহে লাহে দিম কাৰণ মই এতিয়া অলপ পাহৰিছোঁ 2017 লৈকে মোৰ ডাটা আছে সেইখিনি মই ডাটাখিনি দিব নাই বিচৰা এতিয়া আউটডেটেড হৈ গ'ল মোৰ সাইটটো আউটডেটেড হৈ গ'ল ফিচাৰ্ছখিনিও আউটডেটেড হৈ গ'ল তেতিয়া আপডেটেড আছিলে 15+ ফিচাৰ্ছ আছিলে মোৰ সাইটত এণ্ড্ৰইড এপো বনোৱা হৈছিলে কিন্তু ফাণ্ডিঙৰ কাৰণে আৰু ধৰি লওক মাৰ্কেটিঙৰ কাৰণে ষ্ট্ৰেটেজি কিছুমান ভুল হ'ল শিকিলোঁ আকৌ ৰিপিট কৰিব নোৱাৰিলোঁ এই সপোনবিলাক থাকি গ'ল মনৰ আশাবিলাক থাকি গ'ল সেইখিনি কৰিব বিচাৰিছোঁ ইউটিউবত সেইকাৰণে কথাবিলাক ক'বলৈ আহিছোঁ যাতে নেক্সট জেনেৰেশ্যন যদি এনেকুৱা ভাবে কৰিব পাৰে কিন্তু কি ভুল হ'ব পাৰে কি ভুল নহ'ল সেইটো অলপ ভাবি ল'ব সেইখিনি অভিজ্ঞতাখিনি মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ জীৱনৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই সেইকাৰণে টাইটেলটো এইটো দিলোঁ যে মাৰ্কেটা অসম কেতিয়াও কেলিফৰ্ণিয়া ইউএছএ এতিয়ালৈকে হ'ব পৰা নাই আৰু আগলৈ হোৱাৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে হোৱা নাই সেইকাৰণে মই এইটো কম্পেয়াৰ কৰি টাইটেলটো দিলোঁ আৰু তাত কি হয় আপোনালোকৰ ষ্টাৰ্টআপ যদি কৰে আইডিয়া এটা আছে আপুনি শ্বেয়াৰ কৰে নহয় ফাণ্ডিং পাব আপোনাৰ ছাপৰ্ট পাব এটা এনভাইৰনমেণ্ট আছে মানে এটা ইক'চিষ্টেম বনাই দিছে আমাৰ ইয়াত সেইটো নাই ষ্টাৰ্টআপ এটা যদি মানে আপুনি ক্ৰিয়েট কৰিছে বা ফাউণ্ড কৰিছে সেইটো কেনেকৈ আগবঢ়াব কেনেকৈ মানে আপুনি ক'ত কি প্ৰব্লেম হ'ব পাৰে সেইটো কোৱা মানুহ নাই মই অকলশৰীয়াকৈ গোটেইখিনি প্লেন কৰিছিলোঁ মানে A to Z একদম একেবাৰে ষ্টাৰ্টিং পইণ্টৰ পৰা এতিয়ালৈকে ধৰি লওক আছে আকৌ কৰিম চাগে আপোনালোকে সঁহাৰি দি গ'লে মোৰ বহুত সপোন আছে আৰু আপোনালোকে চোৱাৰ বাবে মই সাহস পাইছোঁ সক্ষম হৈছোঁ সেইকাৰণে টাইটেলটো এইটো দিলোঁ আপোনালোক মোৰ দৰ্শক নহয় একচুৱেলি আপোনালোক এনকাৰেজাৰ্ছ হয় উৎসাহী দৰ্শক বুলি কয় নহয় আপোনালোকে অলপ সময় দিব 5 মিনিট সময় দিব সপ্তাহত বা 10 মিনিট সময় খুব বেছি মই বেছি সময় নলওঁ আপোনালোকৰ কিন্তু যদি ভিডিঅ'টো চাই নহয় মোৰ কাৰণে সহায়টো হ'বই আৰু আহিবলগীয়া কিছুমান ধৰি লওক কামৰ কাৰণে ভিডিঅ'ৰ কাৰণে বা কিছুমান অভিজ্ঞতাৰ কাৰণে আৰু নেক্সট প্ৰজন্মৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে উত্তৰ প্ৰজন্মৰ কাৰণে অলপ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ মই আশা ৰাখিছোঁ মই কিবা এটা কৰিব পাৰিম আপোনালোকে প্ৰথমটোত সহযোগ দিয়াৰ বাবে আৰম্ভণিয়ে এই যাত্ৰা ক'লৈকে যায় নাজানো আৰু আহিবলগীয়া সময়ত উৎসাহিত হোৱাৰ বাবে নিশ্চয় মই আৰু কৰি যাব কাৰণ আপোনালোক উৎসাহী দৰ্শক মোক উৎসাহ দিছে আৰু উৎসাহ মোক দিয়াৰ লগে লগে আপুনি আহিবলগীয়া সময়ত ধৰি লওক অসমৰ কাৰণে বা উত্তৰ পূবৰ কাৰণে বা ভাৰতৰ কাৰণে কিবা এটা বৰঙণি বা উদগনি যোগাই আছে আৰু মই কৰিম এইকাৰণে মই ইউটিউবত মানুহে ধৰি লওক কয় বা মোৰ লগৰ বন্ধু বা কোনোবা এতিয়া সোধে যে টকা পইচাৰ কাৰণে আহিছে নেকি মই টকা পইচাৰ কাৰণে অহা নাই একচুৱেলি মোৰ পেশ্যন আছিলে অলপ ডিজিটেলি কিবা এটা কৰাৰ এটা ফিল্ডত মই নোৱাৰিলোঁ এইটো ফিল্ডত আহিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে সহযোগ লগ দি যাব প্ৰথমে মোৰ কবিতা এটা সৃষ্টি কৰিলোঁ কবিতাটো লিখিছোঁ মই কাগজত লিখা নাই হোৱাটছএপত লিখিছোঁ নিজকে পঠিয়াই দিছোঁ স্ক্ৰীনশ্বট মই এটাচ কৰি দিম আৰু দ্বিতীয় কথা হ'ল আপোনালোকে অলপ সময় দিব আমাৰ প্ৰজন্মৰ কাৰণে অসমৰ কাৰণে ভাৰতৰ কাৰণে মই সেইটোৱে ক'ম আৰু ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক বা শ্বেয়াৰ কৰক মই সেইটো নকওঁ আপোনালোকৰ ইচ্ছা সেইটো আপোনালোকে মোক আগবঢ়াই নিয়ে নে নিনিয়ে সেইটো আপোনালোকৰ হাতত পোনপটীয়াকৈ ক'বলৈ গ'লে সপোনটোৱে মোক শুব নাই দিয়া সপোনটো কি কিবা এটা কৰাৰ হেঁপাহ অসমৰ কাৰণে ভাৰতৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে মোৰ নিজৰ কাৰণে কৰিব নাই বিচৰা এইটো মানুহ ভুল ধাৰণা লয় যে ৱেবছাইট এটা বনাইছোঁ ফেচবুক কৰিছোঁ $1 বিলিয়ন আহিব নিজৰ কাৰণে মই কৰিব নাই বিচৰা মই উত্তৰ প্ৰজন্ম অসমৰ কাৰণে ভাৰতৰ কাৰণে কৰিব বিচাৰিছোঁ আৰু আছে ঢেৰ কথা আছে বহুত কথা জনাবলৈ আছে বহুত কথা জানিবলৈ আছে আপোনালোকৰ পৰা আপোনালোকে কি ভাবে কৈছে জ্ঞান দিবলৈ অহা নাই মই মনৰ কথাটো ক'বলৈ আহিছোঁ মনৰ কথা ক'বলৈ আহিছোঁ যাতে
শিকি নৱপ্ৰজন্মই কিবা এটা কৰিব পাৰে কোনোবাই যদি কিবা কৰবাত কৰিব বিচাৰি আছে যাতে সেইখিনি নকৰে আৰু আছে মোৰ লগৰ ষ্টাৰ্টআপ কৰা লগৰ সিনিয়ৰ আছে লগৰ আছে মানে অফলাইনত কৰিছে মই অনলাইনত কৰিছিলোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ক্ষমা এইকাৰণে বিচাৰিছোঁ ভিডিঅ'টো বহুত লৰি গৈছে মানে মোৰ এতিয়ালৈকে কণ্ট্ৰলটো অহা নাই মই মাইক লোৱা নাই বা ষ্টিক বা গিম্বল নে কিবা এটা কয় সেইটো মই লোৱা নাই কণ্ট্ৰলটো অহা নাই আহিব লাহে লাহে smartastar.com যিটো সিৰিজ আছে এই সিৰিজটো মই সম্পূৰ্ণ কৰি ল'ম তাৰ পিছতহে বেলেগ ভিডিঅ'খিনি দিম আপোনালোকেও জনাব আৰু দিম এইটো লাইফৰ এক্সপেৰিয়েন্সৰ ওপৰত দিম অভিজ্ঞতাৰ ওপৰত দিম অভিজ্ঞতা মানে যিসকলে জীৱনটো ওচৰৰ পৰা চাইছে আজিকালি চাওক মানুহৰ কি হয় আৰু অলপ সময় লৈছোঁ মানুহৰ কি হৈছে হাঁহিটো নোহোৱা হৈছে ইমানে সময় নোহোৱা হৈছে মানে মই যিটো পাৰ কৰিলোঁ বা মোৰ লগৰ বন্ধুসকলে বা অসমৰ বা মাৰ্ঘেটাৰ বা তিনচুকীয়াৰ যিকোনো ঠাইৰ এক্সপিৰিয়েঞ্চ এটা পাইছে ফেইল হোৱাখিনি মই ফেইল হোৱাখিনিৰ ওচৰতহে যাম ফেইল কিয় হ'ল সেইটো জানিব লাগে যাতে মানুহ কয় নহয় বেলেগৰ ভুল চাই শিকিব পাৰি সেই ভুলটো যদি শিকি যায় তেতিয়া কি হ'ব সময় বাচিব বয়স বাচিব যিটো আমাৰ লগত নহ'ল মানে আমাক এনেকুৱা গাইড কৰা ভিডিঅ' বা মানুহ নাছিলে পঢ়া শুনা সময়ত হওক বা কিবা এটা কৰিবলৈ ইচ্ছা হোৱা সময়ত হওক এই এনভাইৰনমেণ্টটো ধৰি লওক ছাপৰ্ট দিবলৈ মানে যিটো ইক'চিষ্টেম থাকে সেইটো বেংগলোৰত আছে আজি দিল্লীত আছে মুম্বাইত আছে পুনেত আছে পাই যাব চেন্নাইত আছে আমাৰ মানে ধৰি লওক ইয়াত সেইটো গঢ় লৈ উঠা নাই যাতে গঢ় লৈ উঠে মোৰ নিচিনা আহিবলগীয়া প্ৰজন্মই যাতে সপোন চালে সেইটো সম্পূৰ্ণ কৰিব পাৰে ইক'চিষ্টেম যাতে এটা ক্ৰিয়েট কৰিব পাৰোঁ ক'ত ভুলটো হৈছে আমাৰ কিয় হৈছে ফাণ্ডিঙৰ কাৰণে হৈছে না মাৰ্কেটিঙৰ কাৰণে হৈছে নে ষ্ট্ৰেটেজিৰ কাৰণে হৈছে ক'ত ভুল হৈছে টেলেণ্টটো আছে ইয়াত মই টেলেণ্টেড বুলি কোৱা নাই কিন্তু টেলেণ্টটো আছে ইয়াত প্ৰতিভা আছে যে ব্ৰেইন ড্ৰেইন হৈ ওলাই গৈ আছে আপোনালোকে জানে ব্ৰেইন ড্ৰেইনৰ কথা ক'লে আকৌ বেলেগ এটা ওলাব কাৰণ ভাল মানুহখিনি লাগে যিখিনি সমাজৰ কথা জীৱনৰ কথা আৰু আহিবলগীয়া সময়ৰ কথা ভাবে সময় নোহোৱা হ'ল কাৰো ওচৰত নেক্সট প্ৰজন্ম কি হ'ব 10 বছৰ পিছত কি হ'ব এইটো এই সমাজটো দি যাম বুলি ভাবিছে নেকি আপোনালোকে উত্তৰ প্ৰজন্মক এনেকুৱা সমাজ এটা দি যাম বুলি ভাবিছে নেকি য'ত মোবাইলটোৱে সকলো হ'ব টকা পইচাই সকলো হ'ব এনেকুৱা জীৱন দি যাম বুলি ভাবিছে নেকি আপোনালোকে জনাবচোন কেনেকুৱা মানে আপোনালোকে দিব বিচাৰিছে সমাজটো এনভাইৰনমেণ্টটো শিক্ষাটো তাৰপিছত শিষ্টাচাৰটো যিখিনি লাগে আৰু ধৰি লওক মানুহ হিচাপে গঢ় লৈ উঠিবলৈ শিক্ষা দীক্ষা ইচ্ছা সপোন দেশ আগবঢ়াই নিবলৈ সেইখিনি কথা আপোনালোকে অলপ জনাবচোন ময়ো কম মই মনৰ কথাখিনি কৈছোঁ ভিউজ আহিব পাৰে নাহিব পাৰে ছাবস্ক্ৰাইব হ'ব পাৰে নহ'ব পাৰে মই সেইবিলাক চিন্তা কৰা নাই কিন্তু মই ভিডিঅ' দি যাম দুজনে হ'লেও চাবতো 10জনে হ'লেও চাব আৰু মোৰ কাৰণে সেইটোৱে যথেষ্ট একে কয় আজিৰ ভিডিঅ'টো দীঘলীয়া কৰি দিলোঁ ধন্যবাদ কৈ থ'ম বুলি ভাবিছিলোঁ দীঘলীয়া কৰি দিলোঁ একো নাই দীঘলীয়া হৈছে যদিও আপোনালোকে সময় দিছে যদিও কাৰোবাৰ কিবা এটা প্লাছ হ'ব ক'ৰবাত কোনোবাই কিবা এটা উৎসাহ পাব কোনোবাই কিবা এটা মটিভেট হ'ব সেইটো কৰিবলৈহে আহিছোঁ ইয়াকে কয় আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' আকৌ আহিব smartastar.com ওপৰত সিৰিজৰ ওপৰত আৰম্ভণিৰ পৰা মই ক'ম কেনেকৈ কি কৰিলোঁ সেইটো কোৱাৰ পিছতহে মই বেলেগ টপিকত যাম বা বেলেগৰ জীৱনৰ অভিজ্ঞতাখিনি ল'ম নৱপ্ৰজন্মৰ কথাখিনি ক'ম যিকেইজনে জীৱনটো ওচৰৰ পৰা চাইছে জীৱনটো ওচৰৰ পৰা চোৱা মানে সংঘৰ্ষ কৰিছে তেওঁলোকৰহে মই মানে কথাটো যাম আৰু এটা কথা মানুহ ফেইল হোৱাৰ ওচৰত কোনো নাযায় ছাকচেছ হোৱাৰ ওচৰতে যায় তো কথা এটা আছে নহয় তাত ফেইলাৰ্ছ আৰ দ্য পিলাৰ্ছ অফ ছাকচেছ সেইটো শিকিব লাগে কোনে শিকি আছে এতিয়া কোন ফেইল হৈ আছে ময়ো নাজানো চাব লাগিব উৎসাহটো দি যাম এইটো অফলাইন হওক অনলাইন হওক ক'ত কি হৈছে মই এক্সপাৰ্ট বুলি নকওঁ কিন্তু কিবা এটা ইনপুট কৰিব পাৰিম ইয়াকে কৈ আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ